হাটিঙিমাৰীৰ ৰামভোলাপাৰাত খোৱাপানীৰ বাবে হাহাকাৰ উন্মুক্ত কুঁৱা বৰষুণৰ পানী আৰু ঝৰ্ণাৰ ওপৰতে নিৰ্ভৰশীল হ'বলগীয়া হৈছে গাঁওবাসী অপৰিষ্কাৰ পানী সেৱনৰ ফলত ৰোগত আক্ৰান্ত হৈছে বহুতো জেজেমৰ অধীনত অঞ্চলটো নিৰ্মাণ কৰা হৈছিল কোটিটকীয়া পানী যোগান আঁচনি 1,32,20,000 টকা ব্যয়েৰে ৰূপায়ণ কৰা হৈছিল আঁচনিখন পিছে মাত্ৰ এমাহে খোৱাপানী লাভ কৰিলে অঞ্চলবাসীয়ে বিগত এমাহ ধৰি বিশুদ্ধ পানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে 440টা পৰিয়াল জেজেম আঁচনি ৰূপায়ণতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ গাঁওবাসীক অচিৰেই বিশুদ্ধ খোৱাপানী যোগানৰ দাবী জনাইছে আঁচনি খাওয়া পানি নেই গোসল করা পানি যে কাপড় ধোয়া আলবাড়ি সব পানি জেজেম স্কিম যে ওটার পানি দেয় না দেয় না কদিন দুদিন ধরে আবার ছাড়ছে অল্প অল্প করে সকালে দেয় এগুলো পানি খেলে বেমার হয় না নাই হয় এগুলো পানি খায় এগুলো পানি সব এটা চলে আছে বহুদিন থাকে কি করবেন সরকার কি আহ্বান করবেন কি দাবি করবেন পানি দেওয়া নাগবো আজি আমি যেটো আমার দক্ষিণ হালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত আমাৰ ৰামভোলা গাঁৱত মানে এখন জলজীৱন মিছন কেন্দ্ৰ ইয়াত আছে জলজীৱন মিছন কেন্দ্ৰখন আজি আমি সদৌ দক্ষিণ হালমাৰা মানকাচৰ জিলা সদৰ অঞ্চলৰ এটা সদতে আমি পৰিদৰ্শন কৰি দেখিলোঁ ইয়াতো জলজীৱনৰ নামত মানে কি হৈ আছে মানে ক'বলৈ মানে তেনেকুৱা ভাষা নাই মানে মানুহৰ জীৱন লৈ হেতালিক হৈ খেলি আছে দক্ষিণ হালমাৰা মানকাচৰ জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু যি ঠিকাদাৰটো কাম কৰিব দিছে এই ঠিকাদাৰটো ইয়াৰ অত্ৰ অঞ্চলৰ ৰাইজৰ জীৱন লৈ হেতালি খেলি আছে এটা কথা কি পানীৰ অপৰ নাম জীৱন পানী অবিহনে মানুহে জীয়াই থাকিব নোৱাৰে কিন্তু চৰকাৰে হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি সাধাৰণ জনতাৰ সুৰক্ষা দিয়াৰ নামত যি উদ্ভাণ্ডালি কাম ইয়াত কৰিছে উক্ত ঠিকাদাৰজনে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে দক্ষিণ হালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু লগতে এটা কথা কি যে অতি সোনকালে ৰামভোলাৰ পৰা গাঁৱৰ যিটো জলজীৱন মিছন আঁচনিটো আছে এই আঁচনিটোৰ জৰিয়তে যদি অত্ৰ অঞ্চলৰ ৰাইজক অতি সোনকালে সুবিধা নিদিয়ে তেনেহ'লে কিন্তু আমি জিলা ছাত্ৰ নেতাই বহি নাথাকিম পৃথিৱীখন উন্নত হৈ আছে অসমখন উন্নত হৈ আছে কিন্তু আমাৰ জিলাৰ কিছুমান ঠাই কিছুমান গাঁও এনেকুৱা পৰ্যায়ত গৈ আছে যে আদিম যুগত বসবাস কৰি আছে আচলতে ইয়াত বৰষুণৰ পানী জমা ৰাখি খোৱাৰ এটা পৰিৱেশ আমি দেখা পাইছোঁ ইয়াত গাঁত খান্দি পানী খোৱাৰ পৰিৱেশ দেখা পাইছোঁ ঝৰ্ণাৰ পৰা নিগৰি অহা টোপাল টোপাল পানীৰে জীৱিকা নিৰ্বাহ কৰি আছে এই ৰামভোলাপাৰা গাঁৱত চ' ইয়াত দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা চৰকাৰ তথা প্ৰশাসনৰ বাবে এখন জলজীৱন মিছন দিয়া কাৰণটো হৈছে যে মানুহে যাতে বিশুদ্ধ পানী সুবিধাত পায় কিন্তু ইয়াত পাইছে নেকি ইয়াত পোৱা নাই কাৰণ কিয় পোৱা নাই এই জলজীৱন মিছনটো কৰাৰ পিছৰে পৰা এমাহ খালি পানী পাইছে মানুহে তাৰ পিছতো সম্পূৰ্ণ বিকল হৈ আছে আজি ইয়াত মটৰৰ অভিযোগ দিছে যে মটৰখন ষ্টাৰ্ট দিলে ব্লাষ্ট হোৱাৰ এটা আশংকা আছে বেলেগ জলজীৱনত কাম কৰা এজন মানুহে আহি মিস্ত্ৰী আহি ইয়াত কৈ গৈছে যে ইয়াত যিমানবোৰ আচলতে সামগ্ৰী ব্যৱহাৰ কৰা হৈছে সম্পূৰ্ণ সামগ্ৰী নিম্নমানৰ সামগ্ৰী চ' ইমান গাফিলতি ইমান দুৰ্নীতি কৰাৰ পিছতো সেই মানুহজনক আজিলৈকে তদন্তত অনা নাই আৰু ইয়াৰ যিবিলাক স্থানীয় মানুহ আছে অসমীয়া মানুহ ইয়াত থলুৱা কিছুমান মানুহ আছে আমাৰ কছাৰী হাজং কিছুমান মানুহ আছে এই মানুহবিলাক আজি অসম চৰকাৰ ত্ৰিপুল চৰকাৰৰ দিনত আপোনাৰ পানীৰ পৰা বঞ্চিত হৈ আছে লজ্জাজনক কথা গতিকে আমি ধিক্কাৰ জনাইছোঁ যে কোনে কিমান কমিশ্যনত আচলতে এই কামটো কৰিবলৈ দিলে উক্ত ঠিকাদাৰজনক তেওঁক তদন্তত আনিব লাগিব কোনজন বিষয়া তাত জড়িত আছে তাকো তদন্তত আনিব লাগিব আৰু দ্বিতীয়তে ইয়াৰ যিবিলাক স্থানীয় সাধাৰণ অতি দৰিদ্ৰ মানুহ তেওঁলোকক দিনে নিশাই কাজ কৰাই তেওঁলোকৰ হাজিৰা এতিয়ালৈকে দিয়া নাই এইটো অভিযোগ আমি পাইছোঁ তেওঁলোকে 40টা কোনোবাই 100টালৈকে দিন হাজিৰা কৰি খোৱা মানুহে কাম কৰিছে কোনোবাই শিল বালি আনি দিছে সেই পইচাটো আজিলৈকে দিয়া নাই আৰু পইচা চালে ওলটাই ধমক দিয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ